পহিলা এপ্ৰিলৰ দিনাই ওদালগুৰিৰ গৰুৱাচাৰত নৰকংকাল উদ্ধাৰ 1 গৰুৱাচাৰত নৰকংকাল উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ঘটনাস্থলীত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা সহিতে পানেৰী আৰক্ষী উপস্থিত নৰকংকালটো ডিমাকুছী থানাৰ অন্তৰ্গত বামুনজুলিৰ শ্ৰমিক উত্তম তাঁতীৰ বুলি চিনাক্ত হৈছে অৰ্ধগলিত যি মৃত্যু পোৱা গ'ল আমাৰ বামুনজুলিৰ নিবাসী উত্তম তান্তি তেওঁ যোৱা 1-2 সপ্তাহমান আগত ঘৰৰ পৰা কেইজনমান ব্যক্তি বাইকত আহি তেওঁক বাহিৰত কাম কৰিব লৈ যাম বুলি ঘৰৰ পৰা উঠাই ফেলাই লৈ গৈ আজি মোটামুটি 2 সপ্তাহমান পিছত তেওঁৰ অৰ্ধগলিত মৃত্যুটো বডিটো পোৱা গ'ল আমাৰ এই গৰুৱাজাৰ নিজ গৰুৱাজাৰত তো সেইটোৰ ওপৰত আমি আশা সংগঠন হৈ গৰুৱাজাৰ আঞ্চলিক সমিতি হৈ ফেলাই আমাৰ SDPO ছাৰক লগতে SP ছাৰ লগতে OC ছাৰক অনুৰোধ কৰিব বিচাৰোঁ যে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে আৰু যিজন ব্যক্তিয়ে ইয়াৰ ওপৰত আছে তেওঁক অতি শীঘ্ৰে কাৰায়ত্ব কৰিবলৈ অনুৰোধ জনোৱা হৈছে তো কোনো ধৰণৰ শত্ৰুতা নহয় তেওঁ দৈনিক মজুৰি কৰা ব্যক্তি এজন সৰল সাধাৰণ ব্যক্তি হয় তেনেকুৱা ধৰণৰ কোনো লিংলাং থকা নাই তেওঁ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আছে এইটো বামুনজুলিৰে শ্ৰমিক আছিলে আমাৰ এই বামুনজুলিৰ অৰ্ধগলিত মৃতদেহ পোৱা গৈছে আৰু 2 দিনমান আগতে আমাৰ এই ধিপা বস্তিতে এজন ব্যক্তিক তেনেকৈ মাৰ্ডাৰ কৰা হৈছে তেওঁৰ ওপৰতো এইটো তদন্ত কৰিব লাগে আৰু ব্যক্তিজনক অতি শীঘ্ৰে কাৰায়ত্ব কৰিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে ধৰণৰ কোনো তথ্য পোৱা যোৱা নাই কিন্তু আমি গম পোৱা মতে বাইকত আহি ফেলে ব্যক্তিজনক বাহিৰত কাম কৰিব লৈ যাম বুলি তেওঁক উঠাই ফেলে লৈ গৈছিল কিন্তু ব্যক্তিজন কোনো ধৰণৰ চিনাক্ত নহয় কাৰণ ব্যক্তি দুজনে হেলমেট লগাই আছিলে গৰুৱাচাৰৰ দীপক ওৰাঙৰ মাকৈ খেতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষী উদ্ধাৰ নৰকংকালটো 2 সপ্তাহৰ পূৰ্বে নিৰুদ্দেশ হৈছিল বামুনজুলিৰ উত্তম তাঁতী প্ৰায় 2 সপ্তাহ পূৰ্বে হেলমেট পৰিধান কৰা 2 যুৱকে বাইকত উঠাই নিয়ে বুলি জানিব পৰা গৈছে মই জানো লেকিন মই হেলমেট খোলা নাই যে মই ক'ব নোৱাৰো 2বাৰ গৈছে ইহঁতে চাইছে মানে তো ইহঁতে ক'বই নোৱাৰিলে যে হেলমেট খুলিলেহে চিনি পাব মানুহটো হেলমেট খোলাই নাই বাইকত লৈ গৈছে নেকি বাইকত লৈ গৈছে কেইটামানত কেনেকুৱা সময়ত নিছে ইয়াক লৈছে কেইজন ৰাতিপুৱাই লৈ গৈছে লৈ ক'ত মদ চদ খুৱাই আৰু সেইফালে যাই বহিছিল কাৰোবাৰ ঘৰত সেই দীপক বুলি কোৱা তোৰ দেখাই দিম লাগুক ক'লে গৈ ক'লে মই পিছত আহিম এতিয়া মই ঘৰৰ পৰা ঘূৰি আহিম বুলি কৈছে গৈছিলে নাই মই ক'ব নোৱাৰোঁ সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ থকা উত্তম তাঁতীৰ মৃতদেহ আজি গৰুৱাচাৰৰ এডৰা মাকৈ খেতিত উদ্ধাৰ হৈ যুৱকজনৰ কংকাল ইতিমধ্যে SDPO দুৰ্গা কিংকৰ শৰ্মা আৰু পানেৰী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ